জয় হিন্দ। আজি আমি ত্ৰিকোণমিতি আলোচনা কৰিম। ত্ৰিকোণমিতিটো সাধাৰণতে ৰাইট এংগুল ট্ৰাইংগুল যেটো সমকোণী ত্ৰিভুজ আছে সেই সমকোণী ত্ৰিভুজৰ পৰাই আৰম্ভ হয়। এতিয়া চাওক ত্ৰিকোণমিতিটো কেনেকুৱা। ঠিক আছে, ইয়াতে চাওক যে ত্ৰিকোণমিতিত আমি সাধাৰণতে ৰাইট এংগুল ট্ৰাইংগুল অৰ্থাৎ সমকোণী ত্ৰিভুজৰ ওপৰত আলোচনা কৰোঁ। এই ত্ৰিকোণমিতিটো যেটো আছে ত্ৰিকোণমিতিটো আমি ৰাইট এংগুল ট্ৰাইংগুল সমকোণী ত্ৰিভুজৰ ওপৰত আলোচনা কৰোঁ। অৰ্থাৎ সমকোণী ত্ৰিভুজৰ পৰা ত্ৰিকোণমিতি আৰম্ভ হয়। ইয়াতে চাওক এইটো এটা সমকোণী ত্ৰিভুজ। ইয়াতে এটা কোণ সমকোণ আছে বাবে ইয়াক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়, কাৰণ ইয়াতে এটা কোণ সমকোণ আছে আৰু দুটা কোণ মিলি 90 ডিগ্ৰী হয়। তেতিয়াহ'লে যিটো ত্ৰিভুজৰ এটা কোণ সমকোণ হয় আৰু যি দুটা এংগুল থাকিব সেই দুটা এংগুল মিলি যদি আৰু 90 ডিগ্ৰী হয় তেতিয়াহ'লে সেই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। কাৰণ ইয়াতে চাওক এংগুল বিটো হ'ল 90 ডিগ্ৰী আৰু এংগুল এ আৰু এংগুল সি দুটা মিলি 90 ডিগ্ৰী হৈছে। তেতিয়াহ'লে এই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। ইয়াতে চাওক এংগুল এ প্লাছ এংগুল বি প্লাছ এংগুল সি ইকুৱেল টু 180 ডিগ্ৰী। কাৰণ ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল কিমান হ'ব লাগে? 180 ডিগ্ৰী। ইয়াতে ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল মিলি 180 ডিগ্ৰী হৈছে, কিন্তু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা কণ্ডিশ্যন আছে যে এটা কোণ এক সমকোণ হ'ব লাগিব, অৰ্থাৎ ৰাইট এংগুল হ'ব লাগিব। এটা যদি কোণ এক সমকোণ হয় মানে 90 ডিগ্ৰী হয় আৰু যি দুটা কোণ বাকি থাকিব সেই দুটা মিলি যদি 90 ডিগ্ৰী হয় তেন্তে সেই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া চাওক যে ইয়াতে এংগুল এ ইকুৱেল টু লেছ দেন 90 ডিগ্ৰী, এংগুল সি ইকুৱেল টু লেছ দেন 90 ডিগ্ৰী, এংগুল বি ইকুৱেল টু 90 ডিগ্ৰী। ইয়াতে এংগুল এ ইকুৱেল টু 90 ডিগ্ৰী নহয়, কিন্তু এংগুল এ ইকুৱেল টু এইটো যেটো চিন আছে এইটো লেছ দেন চিন হয়, লেছ দেন 90 ডিগ্ৰী। এংগুল সি ইকুৱেল টু লেছ দেন 90 ডিগ্ৰী, এংগুল বি ইকুৱেল টু 90 ডিগ্ৰী। এইটোক ৰাইট এংগুল বুলি কোৱা হয় আৰু এংগুল এ আৰু এংগুল সি একুট এংগুল বুলি কোৱা হয়, মানে সূক্ষ্ম কোণ। এতিয়া সূক্ষ্ম কোণ কোনবিলাকক কয়? যিবিলাক কোণৰ মাপ 90 ডিগ্ৰীতকৈ কম। কিমান কম? 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব। সেইটো 80 ডিগ্ৰী হ'ব পাৰে, 70 হ'ব পাৰে, 60 হ'ব পাৰে, 45 হ'ব পাৰে, যিকোনো হ'ব পাৰে। অৰ্থাৎ 90 ডিগ্ৰীতকৈ যদি কম হয় তেতিয়া তাক সূক্ষ্ম কোণ অৰ্থাৎ একুট এংগুল বুলি জনা যায়। আৰু যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাক ৰাইট এংগুল অৰ্থাৎ সমকোণ বুলি জনা যায়। আৰু নোটত কি আছে যে সমকোণী ত্ৰিভুজত কোণ হিচাপে পাৰপেণ্ডিকুলাৰ আৰু বেছ নিৰ্ধাৰণ কৰা হয়। এটা ত্ৰিভুজৰ বেলেগ বেলেগ কোণ ধৰিলে বেলেগ বেলেগ লম্ব ভূমি পোৱা যায়, কিন্তু কৰ্ণ সদায় একে থাকে। এইটো বুজি পাইছে নে নাই? যদি এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আপুনি যিটো কোণ ধৰিব সেই কোণ হিচাপে আপুনি ভূমি আৰু লম্ব পাব, আৰু হাইপোটেনিয়াছটো অৰ্থাৎ কৰ্ণটো সদায় সেম থাকে। ইয়াতে যদি আমি এংগুল বি ধৰো, ঠিক আছে, এই যেটো বি টু কোণ ধৰো, এই বি কোণ ধৰিলে ভূমিটো হ'ব, বেছটো হ'ব এইটো, বেছ এইটো হ'ব আৰু পাৰপেণ্ডিকুলাৰ এইটো হ'ব। ঠিক আছে, এইটো হ'ব পাৰপেণ্ডিকুলাৰ, এইটো হ'ব লম্ব। ভূমি হ'ব এইটো, ভূমি হ'ব এইটো আৰু এইটো হ'ব লম্ব। যদি এইটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এংগুল বিটো আমি কনসিডাৰ কৰো, অৰ্থাৎ এংগুল বিটো আমি ধৰি লওঁ, তেতিয়াহ'লে বেছটো হ'ব বিসি আৰু এবিটো হ'ব লম্ব। এইটো কেনেকৈ হয় এইটো ইয়াতে তলৰ নোটত দিয়া আছে, চাওক। যিটো কোণ ধৰি লোৱা যায়, অৰ্থাৎ আপুনি যিটো কোণ ধৰি ল'ব তাৰে লগত লাগি থকা বাহুটোক ভূমি বুলি কোৱা হয়। আপুনি যিটো কোণ ধৰি ল'ব তাৰে লগত যিটো বাহু লাগি থাকিব সেইটোক ভূমি বুলি ধৰা হয়, আৰু সন্মুখৰ বাহুটোক লম্ব বুলি ধৰা হয়। আৰু যিটো সন্মুখৰ বাহুটো থাকিব এইটো বিৰ লগত কোনটো বাহু লাগি আছে? বিসি। তে বিসিটোক ভূমি বুলি ধৰা যায়, আৰু ইয়াৰ সন্মুখৰ বাহু এইটো যিটো সন্মুখৰ বাহু সেইটোক লম্ব বুলি ধৰা যায়, লম্ব বুলি ধৰা হয়। আৰু ডাঙৰ বাহুটোক কৰ্ণ বুলি ধৰা হয়। এইটো যিটো ডাঙৰ বাহুটো আছে, মানে ভূমি আৰু লম্বৰ বাহিৰে যিটো বাহুটো থাকিব সেই বাহুটোক আমি কৰ্ণ বুলি ধৰি ল'ম, আৰু কৰ্ণ সদায় সেম থাকে। আপুনি যিটোৱে এংগুল নধৰক কিয় কৰ্ণ সদায় সেম থাকিব, যিটো ডাঙৰ বাহু থাকিব সেইটোৱে হ'ব কৰ্ণ। ইয়াতে এইখিনি এবাৰ স্ক্ৰীনশ্বট মাৰি লওক, তাৰপিছত এইটো ভূমি আৰু লম্ব কেনেকৈ বদলি যায় সেইটো আমি দেখাই আছো। ইয়াতে চাওক যে আমি এইটো যদি আমি বি কোণ ধৰো, ঠিক আছে, ইয়াতে যদি আমি বি কোণ ধৰো তেতিয়াহ'লে বিসি কেনেকৈ ভূমি হ'ব চাওক। এইটো বিৰ লগত কোনটো বাহু লাগি আছে? বিৰ লগত বিসি লাগি আছে। আপুনি ক'ব বিৰ লগত এবিটো লাগি আছে, কিন্তু সেইটো নহয়। ঠিক আছে, ইয়াতে বিৰ লগত ডাইৰেক্ট তলত কোনটো লাগি আছে এইটো আপুনি চাব যে বিৰ লগত ভূমি কোনটো হ'ব পাৰে। বিৰ লগত ইটোৱে ভূমি হ'ব পাৰে। ঠিক আছে, বিৰ লগত যিহেতু বিৰ এইটো কোণ হয়, তে বিৰ লগত কোনটো বাহু লাগি আছে? ডাইৰেক্ট তে বিসিটো লাগি আছে তলত। গতিকে
এইটোৱে হ'ব ভূমি ঠিক আছে তাৰপিছত বিচি এইটো বিৰ লগত যেটো লাগি আছে বি কোণৰ লগত যেটো লাগি আছে বিচি বাহু লাগি আছে গতিকে বিচিটো হ'ব ভূমি আৰু বিচিৰ অপোজিট মানে বিচিৰ সন্মুখত থকা বাহুটোক আমি লম্ব বুলি ধৰি লম বিচিৰ সন্মুখত থকা বাহুটো হল এবি এবিক আমি লম্ব হিচাপে ধৰি লৈছো যদি আমি এ কোণটো কনসিডাৰ কৰো যদি আমি এ কোণটো ধৰি লও ঠিক আছে যদি আমি এ কোণটো ধৰি লও এ কোণটো ধৰিলে তে এ কোণৰ লগত কোনটো বাহু লাগি আছে এ কোণৰ লগতটো এচিও লাগি আছে সেই বুলি আমি এচিক ভূমি বুলি ধৰি লম জানো এচিক আমি ভূমি বুলি ধৰি নলও কাৰণ এচি সদায় কৰ্ণ হয় এচি টু ফিক্স হ'ব এচি সদায় কৰ্ণ যেহেতু এচি কৰ্ণ হয় তে এৰ লগত কোনটো বাহু লাগি আছে এবি লাগি আছে গতিকে এবি টো হ'ব ইয়াতে ভূমি এইটোৰ ক্ষেত্ৰত এবি টো ভূমি হৈ যাব ঠিক আছে এ কোণৰ ক্ষেত্ৰত এইটো এ কোণ ধৰি ললে এবি টো ভূমি হ'ব আৰু ইয়াতে বিচিটো কি হ'ব লম্ব হ'ব বিচিটো লম্ব হ'ব কিয় হ'ব যদি আমি এ কোণটো ধৰি লও তেতিয়া হলে এৰ লগত কোনটো বাহু লাগি আছে এ কোণৰ লগত কোনটো বাহু লাগি আছে এবি বাহু লাগি আছে আৰু এচি বাহু লাগি আছে এচি বাহু সদায় কৰ্ণ হয় সেইভাবে ই ভূমি হ'ব নোৱাৰে তে থাকিল কি এবি বাহুটো থাকিল এবি বাহুটো সেইভাবে ভূমি হ'ব আৰু এই এবি বাহুৰ অপোজিটত সন্মুখৰ ফালে কোনটো আছে তে বিচি বাহু আছে গতিকে এবি বাহুৰ সন্মুখৰ ফালে বিচি বাহু থাকাৰ বাবে বিচিটো হ'ব লম্ব ঠিক আছে আৰু যদি আমি সি কোণটো ধৰি লও যদি আমি সি কোণটো ধৰি লও তে সি কোণৰ লগত কোনটো বাহু লাগি আছে বিচি বাহু লাগি আছে আৰু এচি বাহু লাগি আছে এচি বাহু আমাৰ ভূমি হ'ব নোৱাৰে কাৰণ এচি বাহু সদায় কৰ্ণ হয় ডাঙৰ যেটো বাহু থাকে সমকোণী ত্ৰিভুজত সেইটোৱে কৰ্ণ হয় গতিকে ভূমি হ'ব ঠিক আছে বিচি বাহুৱে ভূমি হ'ব বিচি বাহু কিয় ভূমি হ'ব সি কোণৰ লগত বিচি বাহুটো লাগি আছে সেইভাবে বিচি বাহুটো আমাৰ ভূমি হ'ব আৰু বিচিৰ অপোজিটত যেটো বাহু থাকে সেইটো হ'ব লম্ব এইটো আমি লম্ব বুলি ধৰি লওঁ যেতিয়া আমি সি কোণটো কনসিডাৰ কৰিম তেতিয়া হলে ভূমি হ'ব বিচি আৰু লম্ব হ'ব এবি যেতিয়া আমি বি বাহুটো বি কোণটো কনসিডাৰ কৰিম তেতিয়া হলে ভূমি হ'ব বিচি লম্ব হ'ব এবি আৰু যেতিয়া আমি এ কোণটো কনসিডাৰ কৰিম তেতিয়া ভূমি হ'ব এবি লম্ব হ'ব বিচি আৰু তিনিটা কন্ডিশনৰ ক্ষেত্ৰতে কৰ্ণ সদায় সেম হ'ব এচি ঠিক আছে এতিয়া আমি sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা cosec থিটাৰ মানে cosec থিটাৰ থিটা হিচাপে যদি আমি বেলেগ বেলেগ ধৰো যদি আমি কোণ হিচাপে বেলেগ বেলেগ ধৰো হেতু কেনেকে বদলি যায় লম্ব ভূমি কৰ্ণ এইবিলাক কেনেকে বদলি যায় হেতু চাও কৰ্ণটো তো সদায় সেম থাকে লম্ব আৰু ভূমি কেনেকে বদলি যায় কোণ হিচাপে হেতু আমি চেক কৰিব লও এতিয়া চাও sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা আৰু cosec থিটা ঠিক আছে এইটো ছয়টা আছে এই ছয়টাত যেটো sin থিটা হয় আমি এসামিছত কেনেকে মনত ৰাখিম sin থিটাক লক বুলি মনত ৰাখিম cos থিটাক ভক বুলি মনত ৰাখিম tan থিটাক লভ বুলি মনত ৰাখিম cot থিটাক ভল বুলি মনত ৰাখিম sec থিটাক কব বুলি মনত ৰাখিম cosec থিটাক কল বুলি মনত ৰাখিম এই তিনটা যদি আপুনি মনত ৰাখে তেতিয়া হলে আলটিমেটলি আমাৰ মনতে থাকি যাব চাওক লক ভক লভ ঠিক আছে এইটো প্ৰথমতে মনত ৰাখিব লক তাৰ পিছত এইটো মনত ৰাখিব ভক তাৰ পিছত এইটো মনত ৰাখিব লভ তাৰ পিছত এইটো উল্টি যাব চাব এইটো লভটো উল্টাই দিয়ক ফল তাৰ পিছত এই কভটো ভকটো উল্টাই দিয়ক কভ তাৰ পিছত এই লকটো উল্টাই দিয়ক এইটো কল এইটো চাওক লক ভক লভ তাৰ পিছত ইয়াৰ পৰা উল্টি যাব ঠিক আছে এই লভৰ পৰা উল্টি যাব লভটো কি হল ফল ভকটো কি হল কভ তাৰ পিছত লকটো কি হল কল মানে লক ভক লভ ফল কভ কল ঠিক আছে চাওক এইটো লকটো আছে ল মানে লম্ব ক মানে কৰ্ণ ভ মানে ভূমি ক মানে কৰ্ণ ল মানে লম্ব ভ মানে ভূমি ঠিক আছে এটো কেনেকে মনত ৰাখিব লক ভক লব ফল কব কল ঠিক আছে ইয়াতে পি মানে পারপেন্ডিকুলার h মানে হাইপোটেনিয়াস b মানে বেস h মানে হাইপোটেনিয়াস p মানে পারপেন্ডিকুলার b মানে বেস এনেকে গটেকিটা হয় এতিয়া আমি সাম sin থিটা লম্ব বাই কৰ্ণ ঠিক আছে যেতিয়া আমি sin a বুলি ধৰিম মানে sin a যেটো কনসিডাৰ কৰিম তে sin a হলে লক লম্ব বাই কৰ্ণ ঠিক আছে লম্ব বাই কৰ্ণ হলে যদি আমি sin থিটা ধৰো তেতিয়া হলে লম্ব কোনটো হ'ব sin a যদি ধৰো লম্ব কোনটো হ'ব bc তাৰ পিছত কৰ্ণটো সদায় সেম এসি এইটো কৰ্ণ সদায় সেম এসি তাৰ পিছত যদি আমি sin b ধৰো তেতিয়া হলে লম্ব কোনটো হ'ব ab লম্ব ab তে কৰ্ণ কোনটো হ'ব এসি এইটো চাওক যদি আমি cos থিটা ধৰিম তে ভক মানে ভূমি বাই কৰ্ণ তে cos a দিলি ভূমি কোনটো হ'ব ab ভূমিটো কি হৈছে ab তাৰ পিছত এইটো কৰ্ণ হল এসি এইটো কৰ্ণটো এসি সেম হ'ব তাৰ পিছত যদি আমি cos b ধৰো এইটো cos b যদি ধৰো তে ভূমি কোনটো হ'ব bc তে কৰ্ণ কোনটো হ'ব এসি এইটো গেল তাৰ পিছত tan থিটাত লম্ব বাই ভূমি ঠিক আছে যদি আমি tan a ধৰো tan a ধৰলে লম্ব কোনটো হ'ব bc তে আর ভূমি কোনটো হ'ব ab তাৰ পিছত tan b যদি ধৰো
tan b ধৰো লম্ব কোনটো হ'ব ab তাৰপিছত ভূমি কোনটো হ'ব bc তাৰপিছত যেটো cot θ আছে cot θ হল ভল ঠিক আছে মানে ভূমি বাই লম্ব তে cot a যদি ধৰো cot a ভূমি কোনটো হ'ব ab টু ভূমি হ'ব তাৰপিছত লম্ব কোনটো হ'ব bc হ'ব bc দিলু তাৰপিছত cot b যদি ধৰো তেতিয়া হলে ভূমি কোনটো হ'ব ভূমি হ'ব bc তাৰপিছত লম্ব কোনটো হ'ব ab এইটো হল লম্ব ঠিক আছে এইটো গল লম্ব তাৰপিছত আমি sec θ মানে কৰ্ণ বাই ভূমি ঠিক আছে তে sec a এইটো যদি আমি কনসিডাৰ কৰো sec a তেতিয়া হলে কৰ্ণটো কি হ'ব কৰ্ণ ac কৰ্ণ সদায় সেম কৰ্ণ ac বাই তাৰপিছত ভূমি কোনটো হ'ব ভূমি কি হ'ব ab হ'ব ঠিক আছে ab তাৰপিছত sec b যদি sec b ধৰো এইটো যদি b ধৰো এইটো b θ যদি আমি b কোণটো যদি কনসিডাৰ কৰো তেতিয়া হলে কৰ্ণটো কি হ'ব কৰ্ণটো সদায় সেম ac তাৰপিছত ভূমিটো কি হ'ব bc এইটো ভূমিটো কি হ'ব bc ঠিক আছে তাৰপিছত আমাৰ আহিল cosec θ কৰ্ণ বাই লম্ব হাইপোটেনিয়াস বাই পারপেন্ডিকুলার তেতিয়া হলে আমি যদি cosec a ধৰো এইটো a কোণটো যদি কনসিডার কৰো তেতিয়া হলে আমাৰ কৰ্ণটো কি হ'ব কৰ্ণটো সদায় সেম ac টো হ'ব কৰ্ণ ac টো কৰ্ণ তাৰপিছত লম্বটো কি হ'ব এইটো থিতা যদি কোণ ধৰো তে কৰ্ণটো তো এতে হল তাৰপিছত আমাৰ লম্ব বাই লম্ব কোনটো হ'ব তে bc টো হ'ব লম্ব তে ac বাই bc আৰু cosec b যদি আমি cosec b কোণটো যদি কনসিডার কৰো তেতিয়া হলে কৰ্ণটো কোনটো হ'ব ac টো সদায় কৰ্ণ হ'ব তে ac টো কৰ্ণ দিলু তাৰ পিছত লম্ব চাওক এইটো যদি আমি কনসিডার কৰো তেতিয়া হলে লম্ব এইটো হ'ব ab এইটো হ'ব ab অৰ্থাৎ যদি আমি a কোণটো কনসিডার কৰো তেতিয়া হলে ভূমিটো সদায় ab হ'ব আৰু bc টো সদায় লম্ব হ'ব আৰু যদি আমি b কোণটো কনসিডার কৰো তেতিয়া হলে ভূমিটো সদায় bc হ'ব কৰ্ণ লম্বটো সদায় ab হ'ব আৰু ac সদায় কৰ্ণ হ'ব চাওক মই কি বুজাইছিলো যে যেটো কোণ আপুনি কনসিডার কৰিব অৰ্থাৎ যেটো কোণ আপুনি ধৰিব তাৰে লগত লাগি থকা বাহুটোক ভূমি বুলি ধৰা হয় আৰু তাৰে সন্মুখত থকা বাহুটোক লম্ব বুলি ধৰা হয় আৰু আটাইতকৈ ডাঙৰ বাহুটোক কি বুলি ধৰা যায় কৰ্ণ অৰ্থাৎ যেটো 90 ডিগ্ৰীৰ অপজিটত ফালে যেটো বাহুটো থাকিব হেইটো আমি কৰ্ণ বুলি ধৰা হয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াতে যদি আমি c কোণ ধৰো ঠিক আছে ইয়াতে ধৰক আমি c কোণটো ধৰিলো ইয়াতে আমি c কোণটো ধৰিলো তেতিয়া হলে আমাৰ ভূমি কোনটো হ'ব bc হ'ব কাৰণ c কোণৰ লগত কোনটো বাহিৰ লাগি আছে bc আৰু ac টো হ'ব নোৱাৰে ac টো হল কৰ্ণ গতিকে বাকি থাকিল কোনটো বাহু bc বাহু গতিকে bc বাহুটো ভূমি হ'ব আৰু ab টো লম্ব হ'ব যদি আমি b কোণটো ধৰো তেতিয়া হলে bc টোৱে হ'ব ভূমি আৰু c কোণটো যদি ধৰো তেতিয়া হলে আমাৰ ভূমি bc টোৱে হ'ব যদি আমি a কোণটো ধৰো তেতিয়া হলে ভূমি কোনটো হ'ব ab হ'ব সেইভাবে b কোণৰ ক্ষেত্ৰত bc বাহুটোৱে হ'ব ভূমি আৰু c কোণৰ ক্ষেত্ৰত bc বাহুটোৱে হ'ব ভূমি কিয়নো b কোণৰ লগত লাগি থকা বাহুটো হল bc আৰু c কোণৰ লগতো লাগি থকা বাহুটো হলে bc আৰু এইটো bc ৰ ক্ষেত্ৰত যেটো সন্মুখৰ বাহুটো হল ab আৰু ab যেতিয়া ab ৰ সন্মুখৰ বাহুটো হল bc আৰু ac টো হল কৰ্ণ ঠিক আছে এইখিনি মুখস্থ কৰি লব যে লক ভক লব ফল কব কল ঠিক আছে ত্ৰিকোণমিতিৰ এইকেইটা ফৰ্মুলা আপোনালোকে মনত ৰাখিব চাওক sin θ = 1 cosec θ বুলি জানো তে cosec θ যদি লেফট পিনে ৰাখি দিও cosec θ যদি এই পিনে আনি দিও তাৰ পিছত কি হ'ব 1 sin θ হৈ যাব তাৰ পিছত cos θ = 1 sec θ বুলি জানো যদি sec θ টো লেফট পিনে লৈ যাও তেতিয়া হলে 1 কি হৈ যাব cos θ হৈ যাব ঠিক আছে আৰু tan θ = 1 cot θ বুলি জানো যদি আমি cot θ টো বাও পিনে লৈ যাও তেতিয়া হলে 1 tan θ হৈ যাব আৰু tan θ = sin θ cos θ বুলি জানো আৰু cot θ = cos θ sin θ জানো এইটো কেনে হয় যাওক যে এইটো cot θ = 1 tan θ বুলি জানো ঠিক আছে 1 tan θ তে যদি আমাৰ এইটো এই পিনে যায় আৰু এইটো 1 টো এই পিনে আহে চাওক tan θ * cot θ tan θ * cot θ = কি হল 1 তাৰ পিছত আমি যদি ইয়াতে tan θ টো ৰাখো tan θ = কি হ'ব 1 cot θ হ'ব না নাই এইটো চাওক tan θ = 1 cot θ হেইটোৱে বুজাইছে যে tan θ = 1 cot θ তে cot θ যদি ৰাখো এই পিনে যদি cot θ ৰাখো তে 1 ৰ তলত কি আহিব tan θ আহিব সেম একে cos θ = 1 sec θ যদি sec θ টো আমি বাও পিনে লৈ যাও তেতিয়া হলে 1 cos θ আহি যাব sin θ = 1 cosec θ যদি আমি cosec θ টো বাও পিনে লও তেতিয়া হলে 1 sin θ আহি যাব এটি হল তাৰ পিছত আরেটা আছে যে sin square θ plus cos square θ = 1 এটো ফর্মুলা মনত ৰাখিব যে sin square θ plus cos square θ = কিমান = 1 ঠিক আছে এইকেইটা ত্ৰিকোণমিতিৰ ফৰ্মুলা মনত ৰাখিব তেতিয়া হলে ফিউচাৰত যাই হেল্প হ'ব